নমস্কাৰ, মোৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে মাঘৰ বিহুটো ভালে কুশলেই গ'ল। আৰু এইফালে আমাৰ ঘৰতে অকণমানিকৈ খৰি মেজি এটি বনোৱা হৈছিলে। ইয়াতে আমি ঘৰৰ সকলোৱে অগ্নি দেৱতাক ওলগ জনালোঁ আৰু এইবাৰ মই শেষত আহি এয়া মাহ কৰাই ছিটিয়াইছোঁ। মাহ কৰাই ছিটিয়াই ওলগ জনাই যাতে বছৰটো ভালে কুশলে যায় তাৰে কামনা কৰি অকণমান জুই সেক ল'লোঁ। আৰু এতিয়া আমি মেজিৰ ভোজটো ক'ত খাম কি কৰিম সকলোখিনি দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গোটেইকেইজন ককাই ভাই লগ হৈ আজি আমি মেজি ভোজটো দাদাইদেউৰ ঘৰতে খালোঁ। আৰু এতিয়া সকলোৱে মিলি বিহুৰ খাই চাহ একাপ খাই লৈছোঁ। প্ৰথমে এয়া সৰু ল'ৰা ছোৱালীখিনিক দি লৈছোঁ, তাৰপিছতে মতামানুহকেইজনকো দিলোঁ। তাৰপাছতে আমি গোটেইকেইজনী মিলি চাহ একাপ খাই লৈছোঁ। তাৰপৰা ভোজৰ ভাত ৰান্ধিবৰ কাৰণে আলু পিঁয়াজ এইবিলাক কাটি দিব লাগিব। আৰু এইফালে চাওকচোন আমাৰ ভোজৰ আইটেম কি কি লৈছোঁ। এইফালে হাঁহ মাংস লৈছোঁ, গাহৰি আছে, মাছ। আৰু এতিয়া গাহৰি মাংস পুৰি খাই ল'ব লাগিব, যিহেতু গাহৰি মাংস এডোখৰ পুৰি নাখালে ভাল নালাগে। আপোনালোক কোনে কোনে বাৰু গাহৰি মাংস পুৰা খাই ভাল পায়? আৰু এইফালে গাহৰি পুৰি থকা হৈছে। আৰু এনেকৈয়ে এতিয়া আমি প্ৰথমে পুৰা গাহৰি খাই লওঁ, তাৰ পাছতেহে খানা খাম। আৰু এইফালে প্ৰথমে সৰু ল'ৰা ছোৱালীখিনিক দি লৈছোঁ গাহৰি পুৰা খাবলৈ, সিহঁতে খাই আছে। আমাৰখিনি অকণমান বেলেগকৈ খাইছে দেই ন, কেনেদৰে খাম আপোনালোকক দেখাম দেই। খুচিয়ে খাইছে নাই? আৰু এইফালে এতিয়া আমাৰ পুৰা মাংসখিনিত পিঁয়াজ কাটি লৈছোঁ, ধনিয়া পাত, কেঁচা জলকীয়া আৰু অকণমান নেমু চেপি লৈছোঁ। এনেদৰে কোনে কোনে খাইছে বাৰু, যদি কোনোবাই নাই খোৱা খাই চাবচোন, খুব ভাল লাগে পুৰা মাংস এনেকৈ খাই। আৰু এইফালে এতিয়া আমাৰ বাচ্ছা পাৰ্টিটোৱে খানা খোৱা ষ্টাৰ্ট কৰিলেই। আৰু সেইফালে আমাৰ দদাইদেউ, মা, খুৰীহঁত সকলোৱে মিলি জুই ফুৱাই আছে। তাৰপিছতে তেওঁলোককো দিম খাবৰ কাৰণে। আৰু বাচ্ছা পাৰ্টিটোক খোৱাৰ পাছত তেওঁলোককো খুৱাই ল'লোঁ। খুৱাই মেলি আমি এতিয়া অকণমান ফূৰ্তি কৰি লৈছোঁ, তাৰপিছতে আমিও খাম। আৰু আমি সকলোৱে মিলি অকণমান ফূৰ্তি কৰিলোঁ। ফূৰ্তি কৰাৰ পিছত এই আমাৰ জেণ্টছ পাৰ্টিটোৱে ভাত খাইছে। তাৰপিছতে আমি এইফালে লেডিজ পাৰ্টিটো বহিছোঁ খাবৰ কাৰণে। এইবাৰ আমিও খাই ল'লোঁ।